নমস্কাৰ। আজি তোমালোকৰ কাৰণে মই একেবাৰে ইংলিছৰ সৰু সৰু চেণ্টেন্স কেনেকৈ বনাই কেইটামান চেণ্টেন্স লৈ আহিছোঁ। ডিফাৰেন্স চেণ্টেন্স পেটাৰ্ণ। আমি একদম সৰু বাক্য বনাব লাগিলে একদম 2, 3, 4 ষ্টুডেণ্টৰ কাৰণে অলপ সুবিধা হ'ব এইটো। আৰু নতুন এছামিছ মিডিয়ামৰ ষ্টুডেণ্টৰ 6, 7 ষ্টুডেণ্টৰ কাৰণেও সুবিধা হ'ব। চেণ্টেন্স বনাব লাগিলে আমাক ফাৰ্ষ্ট টাইম কি লাগে? ছাবজেক্ট আৰু কি লাগে? ভাৰ্ব লাগে। ছাবজেক্ট আৰু কি লাগিব? আমাক ভাৰ্ব লাগে। ছাবজেক্ট ভাৰ্ব। আমি ছাবজেক্ট ল'ব পাৰোঁ, কি ল'ব পাৰোঁ? বাৰ্ডছ ল'ব পাৰোঁ। বাৰ্ডছ ফ্লাই। ছাবজেক্ট হ'ল বাৰ্ডছ, ভাৰ্ব হ'ল ফ্লাই। বাৰ্ডছ ফ্লাই। তাৰপিছত আমি কি ল'ব পাৰোঁ? আই ৱাক। মই কি কৰোঁ? খোজকাঢ়োঁ। মইটো হ'ল ছাবজেক্ট, ভাৰ্বটো হ'ল খোজকাঢ়োঁ হ'ল ভাৰ্ব। তাৰপিছত আমি আৰু কি ল'ব পাৰোঁ? উই ইট। দে ৰান। একদম সৰু সৰু চেণ্টেন্স, ছাবজেক্ট আৰু ভাৰ্ব। ফাৰ্ষ্ট পেটাৰ্ণছ এইটো। বাৰ্ডছ ফ্লাই, আই ৱাক, উই ইট, দে ৰান। তাৰপিছত আমি ল'ব পাৰোঁ কি? মেন গো। ছাবজেক্ট মেন, গো হ'ল ভাৰ্ব। একদম সৰু সৰু পেটাৰ্ণছ এইবিলাক, ছাবজেক্ট আৰু ভাৰ্ব। এইবোৰ আহিছোঁ মই টেবুল 2। ফাৰ্ষ্ট টেবুল 1 লৈছিলোঁ ছাবজেক্ট আৰু ভাৰ্ব। এইবোৰ টেবুল 2 ৰাখিছোঁ ছাবজেক্ট, ভাৰ্ব আৰু ডাইৰেক্ট অবজেক্ট। এটা তাৰমানে ৱৰ্ড বেছি হৈ যাব। এনেকৈ আমি পাৰ্টকৈ যদি আমি শিকি যাওঁ তেতিয়াহ'লে আমি নিশ্চয় বাক্য বনোৱাত আমাৰ সুবিধা হ'ব। এতিয়া মই ছাবজেক্ট লৈছোঁ, ভাৰ্ব লৈছোঁ আৰু কি লৈছোঁ? ডাইৰেক্ট অবজেক্ট লৈছোঁ। তোমালোকে অলৰেডি গম পাইছা ছাবজেক্ট আৰু ভাৰ্ব কেনেকৈ হয়। এতিয়া আহিল ডাইৰেক্ট অবজেক্ট। মই আগৰ বাক্যবিলাক আগৰ চেণ্টেন্সকেইটাৰ লগতে আমি যোগ কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ মই এটা লৈছোঁ বাৰু। দে লাইক টি। ডেটো হ'ল ছাবজেক্ট, আগৰটো পাইছা। ভাৰ্ব হ'ল লাইক আৰু ডাইৰেক্ট অবজেক্টটো হ'ল টি। দে লাইক টি। ইয়াতে আমাৰ ৱৰ্ড তিনিটা হ'ল ছাবজেক্ট, ভাৰ্ব আৰু ডাইৰেক্ট অবজেক্ট। তাৰপিছত মই ল'ব পাৰোঁ হি প্লে ফুটবল। বাৰ্ড ফ্লাই in the sky. I can do. ঠিক আছে, মই এই 4টা বাক্য বনাই দিলোঁ। তোমালোকে নিশ্চয় এনেকুৱা বাক্য বনাব চেষ্টা কৰিবা। আৰু ছাবজেক্ট, ভাৰ্ব, ডাইৰেক্ট অবজেক্ট আৰু কিবা বুজি নাপালে মোক কৈ দিবা। একদম সৰু সৰু বাক্য শিকালোঁ। সকলোৰ কাৰণে সুবিধা হ'ব। ধন্যবাদ।